সৈন্য করিলে আমার অমরাবতী না আরো দর্শন দেবরিহি আছে জানো কিবা নতুন সংবাদ দেবেন্দ্র দেবরিহি বর্তমান নয় কোনো নতুন সংবাদ কিন্তু কিন্তু কি দেবরিহি কিন্তু ভৱিষ্যত বাণী এটি বুটলি আনিছোঁ সুদূৰ মৰতৰ পৰা শুনা দেবেন্দ্ৰ এই আদিদৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰে সহোদয় ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুই বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত থৰহৰি কম্পমান হৈ বসুমতী নিজে আজি আউলি বাহলি নাৰা দেবরিহি দানবর সেই নিষ্ফল গর্জনত এই দেবতার হব জানো কিবা অপকার অপকাৰ হয় দেবরিহি অপকার আৰু দেৱতাৰ অপকাৰ হয় দেবরিহি দেবতার অপকার দেবরিহি হাঁহিটো শুনি তোমাৰ মুখৰ দেবরিহি তুমি কৈছ শুনা সহস্ৰলোচন এই বিশ্বৰ বৈৰী হয় যদি তুই দৈত্যবীর বিশ্বৰ বুকুৰ পৰা ৰবচন অমৰাৱতী ভিন্ন ৰূপত দেবরিহি শুনা কেৰা দেৱ পুৰন্দৰ দেবরিহি আৰু তত আছা অমৰ মণ্ডলী দেবরিহি স্বৰ্গ স্বর্গ মধ্য মধ্য আকাশ আকাশ পাতাল পাতাল যক্ষ ৰক্ষ নাগ নৰ দেৱগন্ধৰ্ব কিন্নৰ সকলোকে মাত্ৰ লক্ষ্য কৰি হৌৱা প্ৰবল বেগেৰে আহিছে হিৰণ্যাক্ষবীৰ সেইবাবে বিধিৰ মতে অবিলম্বে কৰা প্ৰতিকাৰ নতু ধ্বংস হ'ব ই অমৰাৱতী ই ধ্বংস হ'ব আজি স্বৰ্গপুৰ এবাৰে বিদায় হে মাকে নাৰায়ণ শুন শুন পুৰন্দৰ মহুৰা বচন ই শুন 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 দিব গণ মহুৰা বচন স্বৰ্গৰ অভিমুখে আগে হিৰণ্যাক্ষবীৰ শুন শুন দিব গণ মহুৰা বচন স্বৰ্গৰ অভিমুখে আগে যত দৈত্য যদিহে দৰা কৰিব দৈত্যক নিধন তেতিয়া কি কৰিবা উপায় মই নোৱাৰিম নোৱাৰা কহিব যদি দৈত্য কণীখন নোৱাৰা